নমস্কাৰ ছাৰ বাইদেউসকল। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ বৃহৎ সংখ্যক চৰকাৰী কৰ্মচাৰীক আগন্তুক 3 মাহৰ ভিতৰত OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা প্ৰদান কৰিব। আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে যোৱা 21 এপ্ৰিল 2025 তাৰিখে UT অফ চণ্ডীগড়ৰ মুখ্য সচিবলৈ এই নিৰ্দেশনাখন পঠিয়াইছে। নিৰ্দেশনাখনৰ বিষয় চাব 22/12/2003 তাৰিখৰ পূৰ্বতে যিসমূহ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাইছিল সেই বিজ্ঞাপনত নিযুক্তি পোৱা সকলো চৰকাৰী কৰ্মচাৰীক OPSৰ সুবিধা প্ৰদান কৰা হ'ব। আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে বিভাগসমূহক নিৰ্দেশনা দি কৈছে যে আগন্তুক 3 মাহৰ ভিতৰত 22/12/2003 তাৰিখৰ পূৰ্বতে যিসমূহ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাইছিল কিন্তু যিসকল চৰকাৰী কৰ্মচাৰীৰ নিযুক্তি হৈছিল 2005 চনৰ পিছত সেইসকল চৰকাৰী কৰ্মচাৰীক OPSৰ সুবিধা অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা প্ৰদান কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 22/12/2003 তাৰিখৰ পূৰ্বতে প্ৰকাশ পোৱা বিজ্ঞাপনত যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিও NPSৰ সুবিধা পাইছে অৰ্থাৎ OPSৰ সুবিধা লাভ কৰা নাই তেনে চৰকাৰী কৰ্মচাৰীসকলক OPSৰ সুবিধা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে বিভাগসমূহক নিৰ্দেশ দিছে। অৰ্থাৎ অহা 3 মাহৰ ভিতৰত সেইসকল চৰকাৰী কৰ্মচাৰীক OPSৰ সুবিধা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।